থাইলেণ্ডৰ ফেমাছ মেংগো ষ্টিকি ৰাইচ। এই আমৰ বতৰতে যদি খাই নলওঁ খাবলৈ থাকি যাব। বৰা চাউলৰ জলপানটো আমি খায়ে থাকোঁ, কিন্তু এনেদৰে খাই বহুত বেছি ভাল লাগে, যিহেতু ইয়াত নাৰিকলৰ গাখীৰ ব্যৱহাৰ কৰা হয়। মই ৰাতিয়ে বৰা চাউল তিয়াই থৈ দিছিলোঁ। ৰাতিপুৱা এয়া ধুই পেলাই মই কাপোৰতে এনেকৈ মেৰিয়াই মই এনেদৰে ভাপত দিম। চচপেন এটাত পানী দিছোঁ আৰু এইখিনি মই এনেদৰে দি 20 মিনিটমানৰ বাবে হ'বলৈ দিম। এইফালে মই কিনা নাৰিকলৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নাৰিকল আনি ঘৰতো গাখীৰ বনাই ল'ব পাৰে। তাতে মই চেনি দিলোঁ আধা বাতি আৰু এইখিনি অলপ সময় উতলাৰ পিছত এবাতি মই আঁতৰাই ৰাখিলোঁ আৰু বাকী থকা গাখীৰখিনিত কৰ্ণফ্ল'ৰ পাউডাৰ এচামুচ দি গাখীৰখিনি ভালদৰে ডাঠ হ'বলৈ দিলোঁ। আৰু এইফালে বৰা চাউলখিনিও হৈ গ'ল আৰু মই এতিয়া বাউল এটাত এইখিনি লৈ লৈছোঁ। বাউলটোত লোৱাৰ পিছত এতিয়া মই প্ৰথমতে যিখিনি নাৰিকলৰ গাখীৰ আঁতৰাই থৈছিলোঁ সেইখিনি ভালদৰে মিক্স কৰি পেলাই এইখিনি 15 মিনিটমান এনেকৈ ঢাকোন মাৰি থ'ম। তেতিয়া খাবলৈ খুব বেছি সোৱাদ হয়। আৰু এইফালে মই আমখিনিও ধুনীয়াকৈ কাটি ল'লোঁ। কাটি লোৱাৰ পিছত এইফালে 15 মিনিট হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ বাতি এটাত লৈ প্লেটখন সজাই ল'ম। সজাই পৰাই ধুনীয়াকৈ ল'লে খাবলৈ আৰু বেছি ভাল লাগে, নহয় জানো? আৰু এতিয়া মই ছাইডতে ধুনীয়াকৈ কাটি লোৱা আমখিনি দি দিছোঁ। আম অলপ বেছিকৈ দিছোঁ আৰু দিয়াৰ পিছত এতিয়া মই যিখিনি নাৰিকলৰ গাখীৰ শেষত মই অকণমান কৰ্ণফ্ল'ৰ পাউডাৰ মিক্স কৰি চচ বনাইছিলোঁ যে, সেইখিনি মই ওপৰতে এনেদৰে দি দিলোঁ আৰু বাকীখিনি ছাইডতে থৈ দিছোঁ যাতে লৈ পেলাই খাই থাকিব পাৰোঁ। আৰু ওপৰত অকণমান ক'লা তিলেৰে সজাই দিলোঁ আৰু আম অকণমানো কাটি ওপৰত দি দিলোঁ। আৰু এনেদৰে মেংগ' ষ্টিকি ৰাইচ খাই কোনে কোনে ভাল পায় কমেণ্ট এটা কৰি জনাব দেই।